হয় নমস্কাৰ কৃষক বন্ধুসকল, প্ৰথমে নমস্কাৰ জনাইছোঁ। হয়, মোৰ ট্ৰেক্টৰখনে আপোনাৰ হাল মাৰি আছে। মই তাৰে দৃশ্য দেখুৱাই আছোঁ। চাওক কেনেকৈ নেৰানেপেৰা পৰা বৰষুণ দি আছে ৰাজ্যখনত, আৰু এতিয়া পূৰা হাল বোৱাৰ সময় হৈছে। আৰু আমাৰ যিখন ট্ৰেক্টৰ আছে ট্ৰেক্টৰখনে হাল বাই আছে, আপোনালোকক আমি দেখুৱাই আছোঁ। এতিয়া পূৰা হাল মৰা ছিজন। নেৰানেপেৰা বৰষুণৰ ফলত আপোনাৰ খেতিপথাৰত পানী উপচিছে, আৰু পানীত আপোনাৰ এতিয়া হাল মাৰি থৈ অলপ পচনত দিব লাগে। যিবিলাক মানে বড়ো খেতি আছিল, বড়ো খেতিসমূহ হাল মাৰি আপোনাৰ পচনত পেলাই থ'ব লাগে। পচনৰ শেষ হোৱাৰ পিছতে আপোনাৰ কঠীয়া তুলি ৰোৱন আৰম্ভ হ'ব। আমি আপোনালোকক সামগ্ৰিক দৃশ্যটো দেখুৱাই আছোঁ। হয় কৃষক বন্ধুসকল, মই আবুল বাছাৰ, আৰু মোৰ যিটো ট্ৰেক্টৰ আছে ট্ৰেক্টৰে আমাৰ খেতি পথাৰবিলাক হাল বাই আছে। মই আপোনালোকক সামগ্ৰিক দৃশ্যটো দেখুৱাই আছোঁ। মোৰ গাড়ীখনে আপোনাৰ হাল বাই আছে। নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনত আপোনাৰ এতিয়া পানীৰে উপজিছে, আৰু যিবিলাক বড়ো খেতি আছে বড়ো খেতিবিলাক আপোনাৰ হাল বাই আপোনাৰ পচনত থৈ দিব লাগে। হয়, আপোনালোকে নিশ্চয় চাই আছে যে বৰ্তমান ৰাজ্যখনত নেৰানেপেৰা বৰষুণ, আৰু বৰষুণৰ ফলত আপোনাৰ খেতিপথাৰবিলাকত পানী উপজিছে, আৰু যিবিলাক বড়ো খেতি আছে এইবিলাক মানে হাল বাই থৈ দিলে আপোনাৰ এই নাৰাবিলাক আপোনাৰ পচন হ'ব, আৰু পচনৰ পৰাও মানে খেতিপথাৰত মানে ভাল ধান উৎপাদন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ নাৰাবিলাক পচি আপোনাৰ পচন সাৰত ৰূপান্তৰিত হ'ব। আজিকালি খেতি কৰিবলৈ ইমান কষ্ট কৰিব নালাগে। ট্ৰেক্টৰে হাল বাই আপোনাৰ খেতিপথাৰ অতি সোনকালে তৈয়াৰ কৰিব পৰা যায়।